স্বৰ্গদেউ ৰুদ্ৰসিংহ 400 বছৰ পূৰ্বে নিৰ্মাণ কৰি যোৱা পশুগড় আৰু এই পশুগড়ত আপোনাৰ বিভিন্ন প্ৰান্তৰ পৰা চৰাই আহি পেলাই ইয়ালৈ আহে। ঠাণ্ডা দিন অহাৰ লগে লগে ইয়ালৈ আপোনাৰ বিভিন্ন দেশৰ পৰা চৰাই আহে, পৰিভ্ৰমী চৰাই আহে, মই ইয়াত আহি পেলাই পৰেহি। আৰু ইয়াত 5টা আপোনাৰ গড় আছে আৰু এই 5টা গড়ৰ পৰা ওলাবলৈ সময়ত পূৰ্বতে ইয়াত ওলাবলৈ সময়ত আপোনাৰ 24 ঘণ্টা লাগিছিলে বুলি আমি জানিব পাৰিছিলোঁ। কিন্তু এটা কথা ক'ব লাগিব, আপোনাৰ এই যি পশুগড় আছে, পশুগড়ত আপোনাৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহি পেলাই আপোনাৰ যি চৰাই চিৰিকটি আছে ইয়াত আহি পেলাই জিৰণি লয়হি। আৰু প্ৰতি ঠাণ্ডাতে আপোনাৰ ইয়াত আহি পেলাই এই দৃশ্য আমি দেখা পাওঁ। কি ক'ব? নহয়, অতিকৈ মনোমোহা এটা পৰিৱেশ। ঐতিহাসিক শিৱসাগৰ জিলাৰ পহুগড় এছিয়াৰ নেচাৰেল জু বুলি য'ত খ্যাত, তাত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে, ইয়াত বহু ধৰণৰ আচলতে ৰাজহাঁহ, দেওহাঁহ, খৰালি হাঁহ বা পেলিকান বা বিভিন্ন ধৰণৰ আচলতে পক্ষীৰ ইয়াত আগমন ঘটে। আৰু এই পৰিৱেশসমূহ উপভোগ কৰিবৰ কাৰণে দেশী বিদেশী বহু পৰ্যটক ইয়ালৈ আগমন ঘটে। কিন্তু আমি আপোনালোকৰ জৰিয়তে এটা চৰকাৰলৈ আহ্বান জনাইছোঁ, যিহেতু পূৰ্বতে এইখন আচলতে এখন অভয়াৰণ্য হিচাপে আছিলেই, গতিকে এতিয়া যিহেতু চৰকাৰে বহুতো কাম কৰি আছে, গতিকে আমি আহ্বান জনাম যে এই ঐতিহাসিক পহুগড়খনক আপোনালোকে উন্নত মানদণ্ডৰ এখন চিৰিয়াখানালৈ পৰ্যবেক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু সমান্তৰালকৈ ইয়াৰ পশু পক্ষীসকলৰ যাতে কোনো কাৰণতে অনিষ্ট নকৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াত আমি বহু সময়ত দেখোঁ যে ইয়াৰ আশে পাশে আচলতে ইয়াত বহু খনন কাৰ্য হয়, বা ইয়াত দিনৰ ভাগতে আচলতে গাড়ী মটৰ লৈ আহি ইয়াত হৰ্ণ দিয়ে বা তেনেধৰণৰ কাম কাজে ইয়াত নিশ্চিতভাৱে এই যিসমূহ আচলতে পক্ষী আছে, পক্ষীখিনিৰ জীৱনৰ প্ৰতি ভাবুকি আহে বা এই ঠাইখিনিৰ তেওঁলোকৰ অহাৰ পৰিৱেশটো আচলতে নাইকিয়া কৰিব। গতিকে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অনাগত দিনত যাতে এই পহুগড়খনক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ আচলতে স্থান পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। কি ক'ব? চাওক, ঐতিহাসিক আচলতে পহুগড়, এই পহুগড়খনক সৌন্দৰ্যভাৱে ইয়াক ধৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ কিন্তু কিছু কৰণীয় কাম আছে। বিশেষকৈ শিৱসাগৰ জিলা প্ৰশাসনে ইয়াত কৰিবলগীয়া কাম যথেষ্ট আছে। কাৰণ ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে, বিভিন্ন ঠাইৰ পৰা আচলতে পৰ্যটকে আহি যেতিয়া ভিৰ কৰে, এই ভিৰ সময়ছোৱাত আচলতে পশুখিনি বা পক্ষীখিনি আচলতে যেনেধৰণে ইয়াত থাকিব লাগে, যাতে হৰণ চৰণ নবজায় বা বেলেগ ধৰণে যিখিনি মানুহে আচলতে তেওঁলোকে স্বীকাৰ কৰিব নোৱাৰে, আচলতে এই গোটেই কথাখিনি আচলতে মনোনিৱেশ কৰিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ইয়াত তত্বাৱধানত আচলতে চাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। শেষত এটা কথা ক'ম যে ঐতিহাসিক যি স্বৰ্গদেউৰ দিনৰ আচলতে ঐতিহাসিক যি পহুগড় আছিলে, পহুগড়খনক ধৰি ৰখাৰ ক্ষেত্ৰত অসম চৰকাৰৰ কৰিবলগীয়া কামখিনি আচলতে কৰি যাবৰ বাবে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে দেখা পোৱা গৈছে যে ডিব্ৰুগড়ত এটা চিৰিয়াখানা বনাবলৈ আপোনাৰ তৈয়াৰী কৰিছে। আৰু ইয়াত যিসমূহ পৰিভ্ৰমী পক্ষী আহি পেলাই ইয়ালৈ আহে, এই জেগাটো আপোনাৰ এখন শিৱসাগৰতো এটা চিৰিয়াখানা বনাবলৈ আপোনাৰ এই দল সংগঠনে দাবী জনাইছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ যি দাঁতিকাষৰীয়া অঞ্চল আছে, দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ভূমি খনন কৰি আছে, ভূমাফিয়াসকলে ভূমি খনন কৰিছে, সেয়াও আপোনাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পৰা অনাগত দিনত আপোনাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।